তো শ্ৰদ্ধাৰ ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেণ্টাৰৰ অন্য এটা নতুন ভিডিঅ' লৈ ভীষণ ৰ'দ দি আছে আজি আৰু অহাকালি যিহেতু আমাৰ ঈদ আৰু মই যাব আহিছোঁ বজাৰত আৰু এইফালে ঈদৰ ফিল্ডখন ইতিমধ্যে সজাইছে আমাৰ কবৰস্থানৰ ওচৰতে মানে বজাৰখন এইখানে কবৰস্থান ইয়াত মানে আমাৰ শেষ ঠিকনা বুলি ক'ব লাগিব আৰু এইফালে মানে এইখন আমাৰ ঈদগাহ ফিল্ড ইয়াতে কালি ঈদৰ নামাজ হ'ব আৰু সেইফালে বজাৰখন আছে এইফালে বজাৰ চলি আছে আৰু এইখনে আমাৰ ঈদগাহ ফিল্ড ইয়াতে কালি ঈদৰ নামাজ হ'ব কালি বাৰু ভালদৰে মই ইয়াত ভিডিঅ' বনাম কিন্তু আজি দেখাই দিলোঁ অলপ ঈদগাহ ফিল্ডখন কিমান ধুনীয়াকৈ সজাইছে চাৰিওফালে এনেকৈ চিলমিলিয়া দিছে আৰু ওপৰত এনেকৈ আৰু ইয়াতে হ'ব আমাৰ ঈদৰ নামাজ আৰু এইফালে বজাৰ চলি আছে ঈদ বুলি বহুত বেছি মানুহ হৈছে আৰু এইফালে ইতিমধ্যে ঈদৰ গেট লগাই দিলে আৰু এনেকৈ কালি বজাৰ কৰি আহোঁতে অলপ দেৰি হ'ল আৰু বহুত বেছি ভাগৰ লাগিছিল তাৰপিছত কিবা কিছু অলপ কাম থকাৰ কাৰণে মানে ভিডিঅ'টো কালি কৰা নহ'ল একদম ঈদৰ দিনা ৰাতিপুৱাই পুৱাই কৰিলোঁ এতিয়া যাব আহিছোঁ ঈদ পঢ়িব আৰু যোৱাকালি বাৰু ঈদগাহ ফিল্ডখন দেখাইছিলোঁ কিমান মানুহ হয় তাত চাব বলক আজি আৰু আটাইকে আজি পুনৰ এবাৰ ঈদৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ এতিয়া গৈ আছোঁ চিধা ঈদৰ নামাজ পঢ়িব এনেকৈ নামাজটো পঢ়ি ল'লোঁ বহুতে বেছি গৰম আৰু কেনেকুৱা ৰ'দ দিছে চাওক আৰু এনেকৈ নামাজ পঢ়ি আহি পাই গ'লোঁ ঘৰ কামত পূৰা ভিজি গৈছোঁ কাৰণ বহুতে বেছি ৰ'দ দিছে এতিয়া অলপ কিবা কিছু কাম আছে তাৰপিছত বাৰু ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আৰু এফালে কি কৰি আছোঁ চাই আছোঁ বলক মই পূৰা ঘামত ভিজি আছোঁ একদম অটা পূৰা ৰ'দত তাতে নামাজ পঢ়ি আৰু এফালে গা চা ধুই একদম ঠাণ্ডা পৰি আছে আৰু কাপোৰ পিন্ধিবৰ কাৰণে কিবা কিছু অলপ ওলাইছে আৰু ঈদ বুলি আজি চখ কৰিব লাগিব না কি ক এই বিষয়ে কি মন্তব্য দিয়া আৰু কাম প্ৰায় শেষ এতিয়া বহুত বেছি গৰম লাগছে কাৰণে মই অলপ ফেনখন আগত দি বহি আছোঁ ইয়াৰ পিছত গা পা ধুই বাৰু যাম ইঘৰ সিঘৰ তাত যিহেতু যাব লগা আছে ঈদ বুলি আৰু এইফালে সোণাই মোৰ মাথা খাই আছে সোণা কি লাগে হা আইচক্ৰীম তাই বোলে আইচক্ৰীম খায় বহুত বেছি গৰম কাৰণে তাইক আইচক্ৰীম খুৱাই লৈ আহোঁ তাৰপিছত গা পা ধুই ঈদ খাব যাম নচনা ঈদ খাব যাবি ন মোৰ লগত এতিয়া সোনাক একবাৰ ফুৰাব নিব আছোঁ ঈদ বুলি সোনা ধুনীয়াকৈ ষ্টাইল কৰিছে পিংক পিন্ধি সোনা হাই বুলি ক ঈদ মুবাৰক বঢ়িয়া এতিয়া সোনা আৰু মই অলপ ফুৰিব যাওঁ আৰু এইফালে মজাকৈ বহি আছে ঠাণ্ডা হাৱা খাই কঁঠালৰ তলত আৰু সোনাক আইচক্ৰীম আনি দিলোঁ আইচক্ৰীম খাই সোনাৰ মুখৰ অৱস্থা কেনেকুৱা চাওক আইচক্ৰীম চাইচক্ৰীম খাই দুয়ো ঠাণ্ডা পৰি এতিয়া মোৰ ঘৰত পূৰা উৎপাত কৰাত ব্যস্ত দুয়োটা আমি চব ঘুরবে জানা ইচ্ছি দেখো চিন নাই নাকি আৰু কালি বাৰু ঈদটো এনেকৈ গ'ল বহুত বেছি ৰ'দ আছিল ভিডিঅ'টো বাৰু মই এডিট কৰিব নোৱাৰিলোঁ মোৰ অলপ এডিট যিটো এপছত কৰোঁ মই সেইটো অলপ প্ৰব্লেম হৈ থকাৰ কাৰণে মই ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ আজিহে দিম বুলি ভাবিছোঁ সেইকাৰণে আৰু আজি ঈদৰ নেক্সট ডে আমি ফুৰিব যাব ওলাইছোঁ এইফালেও মানে হোৱাইট পিন্ধি লৈছে আৰু ময়ো বাৰু একে কালাৰে পিন্ধিছোঁ আমি ফুৰিব যাম এঠাইত ইয়াৰ বাৰু ফুল ভ্লগ নাহে কাৰণ কমন ঠাইতে যিহেতু যাম আগতে তাত মই ভ্লগ বনাইছোঁ চাগে ভ্লগ আজি নবনাম গতিকে শ্বৰ্টছ হ'লেও এটা আহিব খুব সুন্দৰকৈ শ্বৰ্টছ এটা বনাব চেষ্টা কৰিম কি ক হা ওলা হৈছে নে হোৱা নাই দেৰি হৈ যাব ৰ'দ কমিল মানে গধূল হ'ল আৰু মোৰ ইনষ্টাগ্ৰাম লিংকটো ডিছক্ৰিপশ্যনত দিয়াই থাকিব তাত যাব আৰু আমাৰ ৰিলছবিলাক চাব আৰু ধুনীয়াকৈ ফ'ল' কৰি ল'ব লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে এটা নতুন ঠাইৰ পৰা